নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো যিসকলে জিঅ' টেকিং কৰিছে চৰকাৰী ঘৰৰ বাবে তেওঁলোকৰ বাবে তিনিটা চৰ্ত আহি পৰিছে। লগতে অৰুণোদয় আঁচনিৰ ভাল খবৰ আহি পৰিছে। ইয়াৰ লগতে PM কিষাণ আঁচনিক লৈ কেইবাটাও ডাঙৰ ঘোষণা আহি পৰিছে। হয়, সবিশেষ জানিবলৈ এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰক। হয়, আজিৰ প্ৰথম খবৰ, জিঅ' টেক ঘৰৰ বাবে আবেদন কৰিছে নেকি আপুনি? তেন্তে আহি গ'ল ডাঙৰ খবৰ। অতি শীঘ্ৰেই বেংক একাউণ্টত সোমাব প্ৰথম কিস্তিৰ টকা। কোনে কোনে টকা পাব সবিশেষ চাওক। নতুনকৈ তিনিটা চৰ্ত দিলে। জিঅ' টেক কৰা প্ৰত্যেকেই লাভ নকৰে টকা। জিঅ' টেক ঘৰৰ টকা পাবলৈ চৰকাৰে বান্ধি দিছে নিয়ম। নিয়মসমূহ কি কি চাওক এতিয়াই। নম্বৰ 1, ঘৰত যাতে চৰকাৰী চাকৰিয়াল নাথাকে। নম্বৰ 2, আপোনাৰ যাতে পকী ঘৰ নাথাকে। নম্বৰ 3, ঘৰত যাতে চাৰিচকীয়া বাহন নাথাকে। হয়, নিশ্চয় আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেন্তে এই খবৰটো কেৱল আপোনাৰ বাবে। হয়, আপুনি যদি এই তিনিটা নিয়মৰ ভিতৰত যদি পৰে তেন্তে আপুনি কিন্তু লাভ নকৰে চৰকাৰী পকী ঘৰ। হয়, নিশ্চয় জানিব পাৰিলে। এতিয়া জানক পৰৱৰ্তী খবৰ, 37 লাখ মহিলাক বিহুৰ উপহাৰ হিচাপে 8,000 কোটি টকা দিব চৰকাৰে। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয় আঁচনিৰ ধন একেলগে প্ৰদান কৰিব চৰকাৰে। সেই অনুসৰি মাহে 1250 টকাকৈ 4 মাহত 5,000 টকা হয়। এই ধনৰাশিৰ লগতে 3,000 টকা বিহুৰ উপহাৰ হিচাপে দিব চৰকাৰে। অৰুণোদয় লাভ কৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। হয়, মহিলাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাব টকা। 20 তাৰিখে বেংক একাউণ্টত টকা সোমাব। তাৰ বাবে তালিকা প্ৰকাশ কৰিছে। এই তালিকাখনত আপোনাৰ নাম আছেনে নাই নিশ্চয় আপুনি জানিব পাৰিব। কেনেকৈ তালিকা চাব পাৰিব আপোনাৰ হাতত থকা স্মাৰ্টফোনৰ জৰিয়তে মই আপোনালোকৰ বাবে ভিডিঅ'ৰ শেষত দি ৰাখিছোঁ। সেই ভিডিঅ'টো চাই আপোনালোকে লিষ্ট চেক কৰিব। মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিছোঁ। ভিডিঅ'ৰ শেষত আহিব আপুনি সেই ভিডিঅ'টো চাওক। পৰৱৰ্তী খবৰ, PM কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 6,000 কোটি টকা। PM কিষাণৰ 22 নং কিস্তিৰ অধীনত সোমাব এই ধন লাভ কৰিবলৈ কি কি কৰিব লাগিব আপুনি? ধন লাভ কৰিবলৈ কৃষকসকলে KYC সম্পূৰ্ণ কৰিব লাগিব প্ৰথমত। তাৰপিছত বেংক একাউণ্ট লিংক কৰিব লাগিব আধাৰ কাৰ্ডৰ সৈতে। তাৰপিছত মাটিৰ ৰেকৰ্ড PM কিষাণ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব। মাৰ্চ বা এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে। হয়, যদি PM কিষাণ আঁচনিৰ আপোনাৰ লিষ্টত নাম আছে তেন্তে লাভ কৰিব 6,000 কোটি টকা। হয়, এই ধনৰাশি যদি পাব বিচাৰিছে তেন্তে কৃষক পঞ্জীয়ন আপুনি কৰিব লাগিব বাধ্যতামূলকভাৱে। হয়, এতিয়া অৰুণোদয় লিষ্ট চাবলৈ হ'লে আপুনি ভিডিঅ'ৰ শেষত আহি থকা ভিডিঅ'টোত ক্লিক কৰক।